পাছ কৰা প্ৰত্যেকজন লৰাক আমি 1 বছৰলৈ বেংকৰ একাউণ্টত 2,500 টকাকৈ দি থাকিম। যিসকলে চাকৰি নাপাব তেওঁলোকক ব্যৱসায় বাণিজ্য কৰিবৰ বাবে প্ৰতি বছৰে 2 লাখ লৰা ছোৱালীক আমি 2 লাখ টকাকৈ ডাইৰেক্টলি দিম, বেংকত যাব নালাগে। অৰ্থাৎ হয় চাকৰি পাব, নহলে নিজৰ ভৰিৰ ওপৰত নিজে থিয় দি কিবা এটা ব্যৱসায় বাণিজ্য কৰিব। আজি মেট্ৰিকৰ ফৰ্ম ফিল আপ কৰোঁতে টকা দিব নালাগে, এডমিশ্যন দিওঁতে টকা দিব নালাগে। নিযুত মইনাৰ প্ৰথম বছৰ হৈ গ'ল, এতিয়া ফাৰ্ষ্ট ইয়াৰৰ ছোৱালী ছেকেণ্ড ইয়াৰ পাব, নিযুত মইনা পাই থাকিব। আৰু যিবিলাকে ফাৰ্ষ্ট ইয়াৰত এডমিশ্যন ল'ব তেওঁলোককো আমি নিযুত মইনা দিয়া আৰম্ভ কৰি দিম। এতিয়া কিছুমানে মোক কয় ছোৱালীয়েতো পালে লৰাইকো দিব লাগে, লৰাবিলাকে একো পোৱা নাই। মাজে মাজে লৰাবিলাকে মোক কৈ থাকে যে মামা আমাকো দিয়ক। এইবাৰ মই লৰাবিলাকৰ কাৰণে 2টা আঁচনি আনিছো। এটা হৈছে লৰা এজনে যেতিয়া BA BSc পাছ কৰিব চাকৰিটো লগে লগে নাপায়, মাকৰ পৰাও পইচা খুজিব বেয়া পায়, দেউতাকৰ পৰাও পইচা খুজিব বেয়া পায় যে মই BA পাছ কৰিলো। এতিয়াৰ পৰা চৰকাৰে নিয়ম কৰিছে যে BA পাছ কৰা প্ৰত্যেকজন লৰাক আমি 1 বছৰলৈ বেংকৰ একাউণ্টত 2,500 টকাকৈ দি থাকিম। 2,500 টকাকৈ পাই থাকিব 1 বছৰ। আৰু লগত চাকৰিৰ আৰু এডভাৰটাইজ ওলাব। যিসকলে চাকৰি নাপাব তেওঁলোকক ব্যৱসায় বাণিজ্য কৰিবৰ বাবে প্ৰতি বছৰে 2 লাখ লৰা ছোৱালীক আমি 2 লাখ টকাকৈ ডাইৰেক্টলি দিম, বেংকত যাব নালাগে। ডিগবৈ সমষ্টিত 300 লৰাই যোৱাবাৰ পাইছে। অক্টোবৰ নৱেম্বৰত আমি 700 আৰু দিম। মোৰ ইচ্ছা হৈছে ডিগবৈ সমষ্টিৰ কমসে কম 5,000 লৰা ছোৱালীক 2 লাখ টকাকৈ দিয়া, যাতে সকলোৱে ব্যৱসায় বাণিজ্য কৰিব পাৰে। ডিগবৈত যেনেকে, মাৰ্ঘেৰিটাতো তেনেকে, মাৰ্ঘেৰিটাত যেনেকে, মাকুমতো তেনেকে, মাকুমত যেনেকে, শদিয়াতো তেনেকুৱা, শদিয়াত যেনেকুৱা, মাৰ্ঘেৰিটাতো তেনেকুৱা। অৰ্থাৎ হয় চাকৰি পাব, নহলে নিজৰ ভৰিৰ ওপৰত নিজে থিয় দি কিবা এটা ব্যৱসায় বাণিজ্য কৰিব।